বিধায়ক অখিল গগৈ প্ৰশ্ন সিন্ডিকেটৰ বিৰুদ্ধে কিয় প্ৰকাশ নাপায় বাতৰি ৰাজ্যত চলি আছে 22টাকৈ বিভিন্ন সিন্ডিকেট মহন্ত উপাধিধাৰী এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ বিধায়ক অখিল গগৈৰ মুখ্যমন্ত্ৰীৰ জ্ঞাতসাৰে ঘটি আছে বাৰ্মিজ সুপাৰীৰ সিন্ডিকেট ঝাৰখণ্ড নিৰ্বাচনত সিন্ডিকেটৰ ধনেই খৰচ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাৰ আশীৰ্বাদত সিন্ডিকেট মাষ্টাৰ হৰেন মহন্তই চলাই আছে সিন্ডিকেট বাৰ্মিজ সুপাৰী ভাৰতৰ মাজেৰে সৰবৰাহ কৰিবলৈ হলে বাৰ্মাৰ সৈতে সম্পন্ন হ'ব লাগিব বিশেষ বুজাবুজিৰ চুক্তি কিন্তু তেনে কোনো চুক্তি সম্পন্ন হোৱা নাই ভাৰতৰ সৈতে তাৰ পাছতো মুকলিকৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা চলি আছে বাৰ্মিজ সুপাৰীৰ সিন্ডিকেট হৰেন মহন্ত নামৰ এগৰাকী সিন্ডিকেট মাষ্টাৰৰ নেতৃত্বত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জ্ঞাতসাৰে আৰু কেইগৰাকীমান মন্ত্ৰীৰ মুখ্য পৃষ্ঠপোষকতাত ৰাজ্যত অবাধে চলি আছে সুপাৰী সিন্ডিকেট এইদৰে কেইবাটাও গুৰুতৰ অভিযোগ তুলি ৰাইজৰ দলৰ সভাপতি সৰব হৈছে সিন্ডিকেট বন্ধ কৰাৰ কথা মুখত ক'লেও কাৰ্যত ৰাজ্যত এতিয়াও চলি আছে 22টাকৈ বিভিন্ন সিন্ডিকেট এই দাবী অখিল গগৈৰ আজিৰ দিনটোত অসমত 22টা সিন্ডিকেট চলি আছে 22টা মই আপোনালোকক এটা কথা ক'ব খুজিছোঁ সেইদিনা মই কৈছিলোঁ আপোনালোকে টিভিত বাতৰি কাগজবিলাকত ভালকৈ নুলিয়াব মই কৈছিলোঁ যে অসমত এটা অত্যন্ত ভয়ানক সিন্ডিকেট চলি আছে সেই সিন্ডিকেটটো হ'ল সুপাৰী সিন্ডিকেট মই কৈছিলোঁ যে অসমৰ এই যিটো সুপাৰী সিন্ডিকেট এই সুপাৰী সিন্ডিকেটটো চলাই দুজন মহন্ত এজন পুলিচ মহন্ত আৰু আন এজন সিন্ডিকেট মাষ্টাৰ হৰেন মহন্ত এজন পুলিচ মহন্ত আৰু এজন সিন্ডিকেট মাষ্টাৰ হৰেন মহন্ত মুখ্যমন্ত্ৰী অনুগ্ৰহ আৰু অসমৰ এজন মন্ত্ৰীৰ অনুগ্ৰহত এই অবৈধ সুপাৰী সিন্ডিকেট চলি আছে কেন্দ্ৰীয় চৰকাৰৰ বিশেষকৈ প্ৰধানমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীক নিৰ্দেশ দিছিল যে ম্যানমাৰ বা থাইলেণ্ড বা আপোনাৰ ইণ্ডোনেছিয়াৰ পৰা অহা যাক বাৰ্মিজ আমি সুপাৰী বুলি কওঁ বাৰ্মিজ সুপাৰী অসমৰ মাজলৈ সোমাবলৈ দিব নালাগে আনহাতে বাৰ্মাৰ সৈতে বুজাবুজিৰ চুক্তি নথকাৰ বাবে কিদৰে নিৰীক্ষণৰ পৰা বচাই বাৰ্মিজ সুপাৰীৰ সৰবৰাহ হৈ আছে অসমৰ মাজেৰে তাৰো যুক্তি দাঙি ধৰে বিধায়ক অখিল গগৈয়ে প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি অনাৰ যুক্তি দিয়েই বাৰ্মিজ সুপাৰীৰ সৰবৰাহ বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ পাছতো অসমত চলি আছে সিন্ডিকেট কিন্তু ইয়াৰ পাছতো হৰেন মহন্ত নামৰ ব্যক্তিগৰাকীয়ে এখন ট্ৰাকৰ পৰা 12 লাখকৈ টকা লৈ পাৰ কৰাই দিয়ে সুপাৰী ভৰ্তি ট্ৰাক সেই ধনৰ পৰাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডৰ নিৰ্বাচনত খৰচ কৰিছে বহু ধন এই সন্দৰ্ভত কি অভিযোগ তুলিলে অখিল গগৈয়ে শুনক সেই মন্তব্য যদি বুজাবুজিৰ চুক্তি নাথাকে তেতিয়াহ'লে তাৰ ওপৰত আমাৰ কেন্দ্ৰীয় চৰকাৰে সীমান্তত মানে কাষ্টম ডিউটি ল'ব নোৱাৰে যদি কাষ্টম ডিউটি নলয় তেতিয়াহ'লে সীমান্তৰ চকীত আমাৰ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰীত তাৰমানে সেই বস্তুটোৰ ওপৰত মানে হেৰি কৰিব নোৱাৰে চেকিং কৰিব নোৱাৰে তাক খুলি লৈ তাক চেক কৰা কাৰণ চেক কৰিলে মানে তাৰ ওপৰত কাষ্টম ডিউটি ল'ব লাগিব কিন্তু যিহেতু সেই চৰকাৰবিলাকৰ লগত চুক্তিয়ে নাই গতিকে তাৰ ওপৰত কাষ্টম ডিউটি ল'ব নোৱাৰে সেইকাৰণে কি হয় বিনা চেকে ভালকৈ তাক অনুসন্ধান নকৰাকৈ তাৰ ভিতৰত বস্তাবিলাকত কি আহিছে ইণ্টাৰনেশ্যনেল বাহিৰৰ দেশৰ পৰা অহা এটা বস্তুত কি আহিছে এইটো চেক নকৰাকৈ কি কৰে আমাৰ ভাৰতলৈ সেই চুপাৰীবিলাক সোমায় সেইকাৰণে সেই চুপাৰী বেগৰ ভিতৰত গোটেই চাইনাকে ধৰি গোটেই সেই ফালৰ পৰা গোটেই অবৈধ ড্ৰাগছবিলাক আমাৰ ভাৰতবৰ্ষলৈ আহে আৰু অবৈধ মৰণাস্ত্ৰ আহে এইটো ভাৰতৰ সাৰ্বভৌমত্বৰ কাৰণে ভয়ানক বুলি কৈ কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় গৃহ বিভাগে আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে অসমৰ মুখ্যমন্ত্ৰীক অসমৰ মাজেদি চুপাৰী অহাটো বন্ধ কৰিবলৈ নিৰ্দেশ দিছে কিন্তু কেইজনমান মন্ত্ৰীৰ পৃষ্ঠপোষকতাত আৰু মুখ্যমন্ত্ৰীৰ জ্ঞাতসাৰে পুলিচ বিভাগৰ এজন উচ্চ পৰ্যায়ৰ বিষয়া মহন্ত পদবীৰ বিষয়া আৰু হৰেন মহন্ত নামৰ অসমৰ আটাইতকৈ ডাঙৰ সিন্ডিকেট মাষ্টাৰজন তেওঁলোকে অবিৰতভাৱে অসমত দৈনিক অসমৰ মাজেদি সুপাৰী সিন্ডিকেট চলাই আছে
আজি আমাৰ শিৱসাগৰৰ আমগুৰিৰ পিনেদি আহি আছে, আমাৰ গোলাঘাটৰ মেৰাপানীৰ পিনেদি আহি আছে, আমাৰ যোৰহাটৰ মৰিয়নিৰ পিনেদি আহি আছে ব্যাপক ৰূপত, আৰু এফালেদি বৰাক উপত্যকাৰ পৰা আপোনাৰ কাৰ্বি আংলং হৈ ব্যাপক ৰূপত আৰু নগাঁও হৈ ব্যাপক ৰূপত চুপাৰী চিণ্ডিকেট চলি আছে। অখিল গগৈয়ে কৰা এই অভিযোগ যদি সঁচা হয় তেন্তে প্ৰশ্ন হয় যে অসম চৰকাৰৰ বৰমূৰীয়াৰ আশীৰ্বাদ অবিহনে এইদৰে চুপাৰী পাৰ হৈ যোৱাটো সম্ভৱপৰ হয়নে? কোন কোন মন্ত্ৰীৰ ঘনিষ্ঠ এইগৰাকী হৰেণ মহন্ত? জড়িত আছে নেকি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়? কাৰ হাতলৈ যায় হৰেণ মহন্তই লোৱা ধনৰ একাংশ? মুখ্যমন্ত্ৰীয়েও লাভ কৰে নেকি চিণ্ডিকেটৰ একাংশ ধন? এনে বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ এতিয়া সৃষ্টি হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।